জনসমুদ্ৰত পৰিণত শংকৰ আজান সমন্বয় ক্ষেত্ৰ কয়াকুছি। দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সামৰণি অনুষ্ঠানত জনসমুদ্ৰত পৰিণত হয় শংকৰ আজান সমন্বয় ক্ষেত্ৰ কয়াকুছি। 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা সুচাৰুৰূপে অনুষ্ঠিত হৈ যায়। 22 ডিচেম্বৰৰ আবেলি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মুখ্য পৃষ্ঠপোষক জাকিৰ হুছেইন সিকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত উপস্থিত থাকে অসমৰ বিশিষ্ট নিবন্ধকাৰ শ্ৰী অক্ষয় কুমাৰ মিশ্ৰ, বিশিষ্ট নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতা, IPS ভায়োলেট বৰুৱা আদি কৰি বিভিন্ন শিক্ষাৰত্ন ব্যক্তিসকলে। মুকলি সভাত দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা 2025 কয়াকুছি বঁটা প্ৰদান কৰে IPS অৱসৰপ্ৰাপ্ত IGP ভায়োলেট বৰুৱাক। কৃতি শিক্ষক বঁটা প্ৰদান কৰে সমীৰ খান, অধ্যক্ষ ঢাকালিয়াপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আদৰ্শ খেতিয়ক বঁটা প্ৰদান কৰে চিৰাজ আলীক। দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বিগত বৰ্ষত সভাপতিৰ আসন অলংকৃত কৰা ব্যক্তিসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয় এই মুকলি সভাত। ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক দিশত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয় এই মুকলি সভাত। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ পৰিচালনা সমিতিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক দিশত উৎসাহিত কৰাৰ লক্ষ্যৰে আয়োজন কৰে অসম ভিত্তিত প্ৰতিভা সন্ধানী পৰীক্ষা। ক, খ আৰু গ শাখা তিনিটা স্তৰত অনুষ্ঠিত কৰা প্ৰতিভা সন্ধানী পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও প্ৰতিটো শাখাত 25 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক 5,000 টকাকৈ নিচুকনি বঁটা প্ৰদান কৰে দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা পৰিচালনা সমিতিয়ে। সামৰণি বৰ্ণিল সাংস্কৃতিক সন্ধিয়াৰ মায়াবিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে ইণ্ডিয়ান আইডল খ্যাত ছুপাৰষ্টাৰ মহম্মদ ফায়েজ। মহম্মদ ফাইজৰ গীতে মাতে জীপাল কৰে দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শংকৰ আজান সমন্বয় ক্ষেত্ৰ। লক্ষাধিক অনুৰাগীৰ উপস্থিতিত গীত পৰিৱেশন কৰি আপ্লুত ইণ্ডিয়ান আইডল খ্যাত মহম্মদ ফায়েজ। 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়োৱা সৰ্বস্তৰৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মুখ্য পৃষ্ঠপোষক জাকিৰ হুছেইন সিকদাৰে। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা দশম বছৰৰ বাবে যোৱা 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল, আজি সামৰণি পৰিব। প্ৰথম দিনৰ পৰাই শেষৰ দিনৰ এই মুহূৰ্তৰ কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰিছোঁ। যথেষ্ট পাঠক পাঠিকা, ৰাইজৰ, ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, পিতৃ মাতৃ, বৃদ্ধ বৃদ্ধা সকলোৰে যথেষ্ট সহযোগ, যথেষ্ট পৰামৰ্শ। আমি দশম বছৰত যিসকলে আমাক সহায় সহযোগিতা কৰিলে, পৰামৰ্শ দিলে, গ্ৰন্থ আৰু বাণিজ্য মেলাস্থলীত উপস্থিত হ'লে, গ্ৰন্থৰ পৰা গ্ৰন্থ দোকানৰ পৰা গ্ৰন্থ ক্ৰয় কৰিলে, বাণিজ্য বিপণীৰ পৰা বাণিজ্য বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰিলে, সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আমি আগতেও কৈছোঁ, এইখন হৈছে জ্ঞানৰ মেলা। এইখন হৈছে যিজন ব্যক্তিৰ অৰিহণাৰ বাবে সমাজখন আগুৱাই গৈছে, ক'ৰবাত সমাজখন উন্নয়ন হৈছে, তেখেতসকলক স্বীকৃতি দিয়াৰ মেলা। এইখন হৈছে প্ৰতিভা বিকাশ কৰাৰ মেলা। এইখন হৈছে নৱপ্ৰজন্মৰ আশাৰ বতৰৰ মেলা। গতিকে আজি শেষৰ দিনৰ মুকলি সভাৰ প্ৰাকখনত আমি অংগনবাড়ী কৰ্মী যিসকলে মাকৰ কোলাৰ শিশুসকলে যেতিয়া প্ৰথম বিদ্যালয়লৈ যায় আনুষ্ঠানিকভাৱে, অংগনবাড়ী কেন্দ্ৰত তাত ইমান কষ্ট কৰি শিক্ষা দিয়ে, দীক্ষা দিয়ে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমি ইয়াতে আশাকৰ্মীসকলক ধন্যবাদ জনাইছোঁ। আমি তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। ইয়াতে ছেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলৰ কাৰণে আমি বহু আগুৱাই গৈছোঁ। আমাৰ সমাজ, নাৰী সমাজ আগুৱাই গৈছে, তেখেতসকলক সম্বৰ্ধনা জনালোঁ। আমাৰ শোভাযাত্ৰাত অংশ লোৱা 51খন বিদ্যালয়ৰ শিক্ষাগুৰুসকলক, শিক্ষক শিক্ষয়িত্ৰীসকলক, মেনেজমেণ্টক আমি ইয়াতে সম্বৰ্ধনা জনালোঁ। সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো আহি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মঞ্চত সম্বৰ্ধনা গ্ৰহণ কৰিছে, আমাক নথৈ আনন্দিত কৰিছে। আশা কৰিছোঁ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আৰু আগুৱাই যাব সকলোৰে আশীৰ্বাদত, সকলোৰে সহযোগিতা কামনা কৰিছোঁ। এতিয়া